পুৱাই পুৱাই পথাৰলৈ আহি এতিয়া বৰ বেছি দুখ লগা ঘটনা হৈ গ'ল। কালি চোৰৰ হাত পৰিলে পথাৰত। চাওক কিমান নিকৃষ্ট মানুহ চাওকচোন। এনেকুৱা আঁঠুৱা দি থৈছিলোঁ। এইটো যে আঁঠুৱা দেখিছে, এই আঁঠুৱাটো এইফালেও এনেকৈ দিছিলোঁ। কালি বৰষুণত তিতি বান্দৰৰ পৰা বোলো ৰক্ষা পৰিলে পৰক বুলি নেটখন দিছিলোঁ, ঘৰৰ পৰা গোহালিৰ পৰা কাটি আনি। আজি ৰাতিপুৱাই আহি দেখোন নেটখন নাই। এই ইমান নিকৃষ্ট কিয় বাৰু মানুহবোৰ? লাগে কোৱাহেঁতেনো হয়তো মই দিলোঁহেঁতেন, কিন্তু পথাৰত লগাই থোৱা নেটখন খুলি পেলাই লৈ গৈছে। বোলে ভালকৈ কিবা আঁঠুৱা বনাবগৈ পাৰিব, গৰু আঁঠুৱা বনাব পাৰিব, তেতিয়াও বেলেগ কথা। নেটখন যথেষ্ট ফটা। কেনেকুৱা ধৰণৰ মানুহ চাওকচোন। তুচ্ছলা, ৰাতিপুৱাই বৰ দুখ লাগি গৈছে দেখি পেলাই। এনেকৈ দি থৈছিলোঁ, এই গোটেই স্কোৱাৰটো দি থৈছিলোঁ, যিহেতু বান্দৰে নহৰুখিনি খাই পেলাইছে। এইফালে এইখন থাকিলে যিখন নেট নিছে তাকো ফটা, মাজে মাজে ফটা আছে আৰু একো ব্যৱহাৰো কৰিব নোৱাৰে। কিন্তু কিয় নিলে? হয়তো কোৱাহেঁতেনো মই তেনেকুৱা তাতকৈ ভাল নেট মোৰ ঘৰত আছিলে, হয়তো মই দি দিলোঁহেঁতেন। ইমান মানুহ নিকৃষ্ট হ'ব নাপায় দেই। মানুহে যদি এনেকৈ একো এটা কৰি খাব নোৱাৰে, কেনেকৈ হ'ব? ইমান তেজ খোৱা মানুহ কিয় জীয়াই থাকিবই নালাগে সেইবোৰ মানুহ। তুচ্ছলা। যোৱাকালি ইমান বৰষুণত তিতি আহি পেলাই মই বাউণ্ডেৰীটো দিছোঁ, বেৰখন দিছোঁ। তৎসত্ত্বেও চব খুঁটিবোৰ তেনেকৈ ৰৈ গ'ল। আঁঠুৱা দিয়া, গুণাৰে গাঁঠি দিয়া, বোলে ৰছীয়ে গাঁঠি দিছোঁ, কাটি লৈ গৈছে। গুণাৰে গাঁঠি দিয়াৰ পিছতো নেটখন লৈ গৈছে। ইমান নিকৃষ্ট মনৰ কিয় হ'ব লাগে বাৰু? মইতো কাকো অন্যায় কৰা নাই, মোৰ কাৰো বাৰীত গৈ পেলাই একো হাত দিবলৈ যোৱা নাই। গতিকে এনেকুৱা নিকৃষ্ট কাম কৰা সঁচাকৈ গৰিহণাযোগ্য। যাদৱৰ ওচৰত সেৱা জনাইছোঁ, যোনে নিছে। সঁচাকৈ বৰ দুৰ্ভাগ্যজনক ঘটনা। চাওক, দোকানলৈ যোৱাৰ মাজতো অকণমান সময় উলিয়াই ইয়াত দিওঁ। মানুহ ইমান নিকৃষ্ট কিয় হ'ব লাগে বাৰু? মোৰ এটাই বিশ্বাস, যাদৱৰ ওচৰত মই সেৱা জনাইছোঁ আৰু তেলখলিটাও দিমগৈ যাদৱৰ ওচৰত গৈ পেলাই। চোৰটো ধৰা পৰিবই, নিজে হ'লেও হৈ কাঢ়িব। বা সি যদি যি কামতে নিনক ব্যৱহাৰটো কৰিব নোৱাৰে, তথাপিতো কি ভাবি নিছে নে ইমান হিংসা কিয় কৰিব লাগে নাজানো। আপোনালোকে কওকচোন বাৰু, এইটো কামটো কেনেকুৱা ধৰণৰ হৈছে?